নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই পৰি শৰ্মা এই মুহূৰ্তত এক উদ্বেগজনক খবৰ লৈ আহিছো সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে এক আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে আন এক ভাইৰাছক লৈ এতিয়া ভাৰতক সতৰ্ক কৰি দিয়া হৈছে বিশ্বাসযোগ্য ICMR এ সতৰ্ক কৰি দিছে এতিয়া দেশবাসীক চীনতে উৎপত্তি হোৱা আন এক ভাইৰাছৰ উপস্থিতি কাৰণ ভাৰতত লাভ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ICMR হেহতিয়াকৈ 8ৰো অধিক লোকক ইতিমধ্যে টেষ্ট কৰা হৈছে এই নতুন ভাইৰাছৰ বাবে কৰোনা সৃষ্ট পৰিবেশৰ মাজতে আন এক উদ্বেগজনক খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো ICMR হেহতিয়াকৈ দেশবাসীক সতৰ্ক কৰি দিছে কাৰণ চীনত উৎপত্তি হোৱা কেট কিউ ভাইৰাছৰ উপস্থিতি ভাৰতত লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে এই কেট কিউ ভাইৰাছ মহ আৰু গাহৰিৰ পৰা বিয়পিব পাৰে উল্লেখযোগ্য যে যি মহৰ জৰিয়তে এই কেট কিউ ভাইৰাছ বিয়পে সেই মহ চীনৰ লগতে ভাৰততো আছে আৰু সেয়েহে এই নতুন ভাইৰাছ বিধৰ উপস্থিতি ভাৰতত লাভ কৰিছে বুলি প্ৰকাশ কৰিছে আৰু যাৰ বাবে ইতিমধ্যে ICMR দেশবাসীক সতৰ্ক কৰি দিছে 2017 চনৰ পৰাই ICMR গৱেষণা আৰম্ভ কৰিছিল এই নতুন ভাইৰাছৰ সন্দৰ্ভত আৰু কেট কিউ ভাইৰাছে ইতিমধ্যে চীনৰ লগতে ভিয়েটনামতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ বিশ্বতে কৰোনা সৃষ্ট পৰিবেশৰ বাবে এক প্ৰকাৰৰ সকলো লোক অতিষ্ঠ হৈ পৰিছে বুলি ক'ব লাগিব কিন্তু তেনে সময়তে এটাৰ পিছত আন এটা উদ্বেগজনক খবৰ পোহৰলৈ আহিছে শেহতীয়াকৈ বিশ্বাসযোগ্য ICMR দেশবাসীক পুনৰ সতৰ্ক কৰি দিছে কাৰণ চীনত উৎপত্তি হোৱা কেট কিউ ভাইৰাছৰ উপস্থিতি ভাৰতত লাভ কৰা হৈছে এই কেট কিউ ভাইৰাছৰ বাবে দেশৰ বহু ব্যক্তিক টেষ্ট কৰা হৈছিল আৰু সেই ব্যক্তিসকলৰ বহু কেইগৰাকী ব্যক্তিৰ দেশত এই কেট কিউ ভাইৰাছৰ উপস্থিতি লাভ কৰিছিল অৰ্থাৎ এন্টিবডি লাভ কৰিছে বুলি জানিব পৰা গৈছে মহ আৰু গাহৰিৰ পৰা বিয়পিব পাৰে এই ভাইৰাছবিধ আৰু যি মহৰ জৰিয়তে এই কেট কিউ ভাইৰাছ বিয়পে সেই কেট কিউ ভাইৰাছ চীনৰ লগতে ভাৰততো আছে বুলি প্ৰকাশ কৰিছে আৰু 2017 চনৰ পৰা এই কেট কিউ ভাইৰাছৰ সন্দৰ্ভত ICMR গৱেষণা অব্যাহত ৰাখিছিল বুলি প্ৰকাশ কৰিছে আৰু কেট কিউ ভাইৰাছে ইতিমধ্যে চীনৰ লগতে ভিয়েটনামতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে শেহতীয়াকৈ ভাৰতৰ 883 গৰাকী ব্যক্তিক টেষ্ট কৰা হৈছিল এই ভাইৰাছৰ বাবে আৰু ইয়াৰ ভিতৰত দুগৰাকীৰ দেশত এন্টিবডি পোৱা গৈছে বুলি প্ৰকাশ কৰিছে এই দুগৰাকী ব্যক্তি কৰ্ণাটকৰ বুলি প্ৰকাশ কৰিছে ICMR এই ৰোগ সহজতে ধৰা নপৰে বহু দিনৰ পিছতে এই ৰোগ ধৰা পৰে বুলি প্ৰকাশ কৰিছে আৰু কেট কিউৰ ফলত আক্ৰান্ত হ'ব পাৰে মেনিনজাইটিছ দৰে ভয়ংকৰ ৰোগত মেনিনজাইটিছ ৰোগ আসলে কি সেই সন্দৰ্ভত আমি জনাম মেনিনজাইটিছৰ লগতে পেডিয়াট্ৰিক এনসেফেলাইটিছ লগতে ফেব্ৰিল ইলনেছত ভুগিব পাৰে লোকসকল মেনিনজাইটিছ বিশেষকৈ মস্তিষ্কৰ এবিধ ৰোগ হয় মস্তিষ্ক আৰু মেৰুদণ্ডৰ আঘাত ঘটিব পাৰে এই ৰোগবিধৰ ফলতে লগতে অত্যাধিক মূৰৰ বিষ বা ডিঙিৰ বিষ জ্বৰ আদি লক্ষণে দেখা দিব পাৰে আৰু দেশত 883 গৰাকী ব্যক্তিক টেষ্ট কৰা হৈছিল আৰু তাৰ ভিতৰত দুগৰাকীকৈ ব্যক্তিৰ দেশত এন্টিবডি লাভ কৰিছে বুলি জানিবলৈ দিছে আৰু তাৰ পিছতে এতিয়া ICMR পুনৰ সতৰ্ক কৰিছে সমগ্ৰ দেশবাসীকে কাৰণ কৰোনা সৃষ্ট পৰিবেশে এক প্ৰকাৰ সমগ্ৰ বিশ্বকে অতিষ্ঠ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেনে সময়তে পুনৰ আন একেই কেট কিউ ভাইৰাছৰ তথ্য লাভ কৰা হৈছে আৰু উল্লেখযোগ্য যে 2017 চনৰ পৰা এই ভাইৰাছৰ গৱেষণা কৰি আছিল ICMR আমি বিভিন্ন সংবাদ পত্ৰ ইতিমধ্যে এই বাতৰি প্ৰকাশ কৰিছে আমি সেই ষ্টিল চিত্ৰসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো যেহেতু বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংবাদ মাধ্যমে এই বাতৰি ইতিমধ্যে প্ৰকাশ কৰিছে সেই ষ্টিল চিত্ৰসমূহ আমি আপোনালোকক দেখুৱাইছো যেহেতু ভাৰতত কোভিড-19 মহামাৰী এক ট্ৰাক চলোৱাৰ সময়তে ICMR পৰীক্ষাত ধৰা পৰিছে এই এক নতুন ভাইৰাছৰ প্ৰথমতে সাৰ্স লগতে তাৰ পিছত কোভিড-19 তাৰ পিছতে ব্ৰুচেলোচিছ ডিজিজ আৰু এবাৰ নতুন আন এটা কেট কিউ ভাইৰাছ আৰু ICMR শেহতীয়া পৰীক্ষাত 883 গৰাকীকৈ ব্যক্তিৰ পৰীক্ষা কৰা হৈছিল আৰু এই ব্যক্তিসকলৰ ভিতৰত দুগৰাকীৰ দেশত এন্টিবডি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে আৰু উল্লেখযোগ্য যে যি মহৰ জৰিয়তে মহ আৰু গাহৰিৰ পৰা যেহেতু বিয়পিব পাৰে আৰু যি মহৰ জৰিয়তে এই ভাইৰাছ বিয়পি পৰে সেই মহৰ উপস্থিতি ভাৰতত আছে আৰু সেয়েহে ভাৰত আৰু এটা চীনৰ ভাইৰাছ বিয়পি পৰাৰ এই ভাইৰাছবিধ বিয়পি পৰাৰ শংকা এতিয়া দেখিবলৈ পোৱা গৈছে
ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMRৰ গৱেষকসকলে কৈছে যে ভাৰতত তেওঁলোকে এই চীনৰ ভাইৰাছ কেট-কিউ ভাইৰাছৰ চিনাক্ত কৰিছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব ইতিমধ্যে চীন আৰু ভিয়েটনামত উপস্থিতি ধৰা পৰিছে এই কেট-কিউ ভাইৰাছৰ আৰু ভাৰতৰ দুজনৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল আৰু ইয়াৰে এজনৰ দেহত 2014 চনতে আৰু আনজনৰ দেহত 2017 চনৰ নমুনাত পৰীক্ষা কৰা হৈছে আৰু এই দুইজন লোকে কৰ্ণাটকৰ বুলি জানিব পৰা গৈছে আৰু সেয়েহে বিজ্ঞানীসকলে অৰ্থাৎ গৱেষকসকলে সাৱধান কৰি দিছে যে মহৰ শৰীৰত এই CQ2 ভাইৰাছৰ উপস্থিতিৰ ফলতে এতিয়া ভাৰততো এই ৰোগবিধ অধিক সংক্ৰমণ হোৱাৰ আশংকা ব্যক্ত কৰিছে গতিকে শেহতীয়াকৈ ICMRে দেশবাসীক পুনৰ সকিয়নি সতৰ্ক কৰি দিছে বুলি ক'ব লাগিব কাৰণ কৰোনা সৃষ্ট পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা গৈছে আন এক নতুন ভাইৰাছৰ যেহেতু তথ্য লাভ কৰা হৈছে নতুন ভাইৰাছ আসলতে নহয় যেহেতু পূৰ্বৰ পৰা ICMRৰ গৱেষকসকলে এই ভাইৰাছৰ সন্দৰ্ভত গৱেষণা কৰি আছিল কিন্তু শেহতীয়াকৈ এই তথ্য লাভ কৰিছে যে 800ৰো অধিক লোকৰ গৱেষণা কৰা হৈছিল আৰু তাৰ ভিতৰত দুগৰাকীকৈ ব্যক্তিৰ দেহত এন্টিবডি লাভ কৰিছে এক উদ্বেগজনক খবৰ কাৰণ ICMRে দেশবাসীলৈ সতৰ্ক কৰি দিছে আৰু চীনত উৎপত্তি হোৱা এই কেট-কিউ ভাইৰাছৰ উপস্থিতি কাৰণ ভাৰতত লাভ কৰা হৈছে